ৰঙালাও কাটি থৈছোঁ, এইফালে আলু কণী তেনেকৈ আৰু এইফালে এতিয়া আলু আৰু কণী বনাই আছোঁ দেই। আলুখিনি বাৰু দি দিলোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ নিশ্চয় ভালেই নহয় জানো বাৰু? মোৰো ভালেই দেই। আৰু আপোনালোকক জনোৱা হোৱাই নাছিলে নহয়, মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। এইবিলাক চব আপোনালোকৰ আশীৰ্বাদৰ কাৰণেই হৈছে। আশীৰ্বাদ আৰু মৰমৰ কাৰণে ইমানখিনি আগুৱাই যাব পাৰিছোঁ দেই। আৰু আপোনালোকক সেইটো কাৰণে বহুত বহুত অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু যাতে আপোনালোকে মই আগলৈ আৰু আগুৱাই যাব পাৰে, সেইটো কাৰণে আপোনালোকে মোক ছাপোৰ্ট আৰু আশীৰ্বাদ কৰি যাব আৰু উৎসাহ দিব। তেতিয়াহে মানে ৰাইজে মানে কয় যে এইটো কথা, ৰাইজে নখ জোকাৰিলে নৈ বৈ, নহয় জানো বাৰু? ৰাইজে মানে উৎসাহ দিলেহে মানে বেছিকৈ মানে আগবাঢ়ি যাবলৈ মানে সুবিধা হয় আৰু, নহয় জানো? সেইটোৱে আৰু আপোনালোকক সেইটোৱে মোৰ ক'বলৈ আছিলে। আৰু এইফালে দেখিছে নহয়, ভাত বনাই আছোঁ দেই। বেটাও স্কুললৈ গ'ল বাৰু, মানে সোনকালে ক্লাছটো হয় যে, সেইটো কাৰণে। তাৰপৰা তাকে আৰু ঠিক আছে, চাই থাকিব। হেল্ল' গাইছ, এতিয়া মানে ভাত পানী খালোঁ আৰু ভাত পানী খাই তামোল এখন খাই থৈ নহয়। ভাত খাই আকৌ তামোল এখন নাখালে মানে একদম ভালেই নালাগে আৰু। এইফালে বেটা স্কুলৰ পৰা আহি এতিয়া মানে ভাত খাইছে আৰু কোনে খাই মানে মই মানে ৰখি আছিলোঁ দেই, ভাত খাবলৈ আহিব বুলি। একদম মোৰ ভোক লাগিলে, সেইটো কাৰণে খাই দিলোঁ আৰু। এতিয়া মানে চাহ বনাব লৈছোঁ আৰু গধূলি মানে চাহ অলপ খাই লওঁ বোলো। তাকে ধূপ ধূনা জ্বলাই আহিলোঁ আৰু দেই। তাৰপৰা তাকে আৰু মানে গধূলি আকৌ ধূপডাল নজ্বলালে ভালো নালাগে নহয় মনটো। তাকে ধূপ জ্বলাই তাকে আৰু চাহ অকণমান বনাই খাই লওঁ। তাৰপৰা আকৌ বেটাকেইটাই কিতাপ পঢ়াব লাগিব আৰু। ঠিক আছে, আপোনালোকৰ খবৰ ভালনে? মই কিতাপ পঢ়ি আছোঁ, কৈ দিয়া। কিতাপ পঢ়ি আছোঁ, বাই বাই। হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া মানে ৰাতিপুৱা আৰু চাহ তাহ খোৱা নাই পিছে। আজি দেওবাৰ নহয় জানো? মানে দেওবাৰে সদায় দেৰি হয়েই আৰু, সেইটো কাৰণে চাহ বনাই দিছোঁ আৰু চাহ খাই লওঁ। তাৰপৰা একেবাৰে মানে ভাতটো পাতি দিম। ৰাতিপুৱা লাল চাহকে খাওঁ আৰু বেছিকৈ মানে গাখীৰ চাহ খালেও আজিকালি আকৌ পুটুককৈ গেষ্টিকে পায় নহয় মানুহ। আজিকালি খাবলৈ ভয় লগা হ'ল আৰু। বেটা চবেই কাম লাগি আছে আৰু চবেই মানে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু ময়ো মানে ভিতৰৰ এইবিলাক ভাত বনোৱা কিবাকিবি তেনেকৈ আৰু চুলিখিনি ধুলোঁ মানে আজি একদম পানী টুপ টুপ পৰি আছে। এতিয়া মানে আয়েক দিলোঁ আৰু আয়ে মানে আমাৰ গৰম পানীহে খায় আৰু চাহ নাখায়, মানে গেষ্টিক হয় বুলি যে, সেইটো কাৰণে মানে গেছো হৈছিলে আগতে বহুত, সেইটো কাৰণে কেতিয়াবা মাজে মাজে খায় বাৰু। আকৌ মানে লাল চাহ খালেও হয় বোলে, সেইটো কাৰণে আজি মানে চব কাম এনেকৈ পৰি আছে আৰু এতিয়া সামৰিমহে আৰু লাহেকৈ। এতিয়া মানে চাহটো খাই লৈছোঁ আৰু ৰাতিপুৱা মানে বিশেষ তেনেকৈ কিবা কিবি খাবলৈ মন নাযায়, কিন্তু
পিছবেলা টাইমতহে খাবলৈ মন যায় আৰু এইফালে চব্জিখিনি কাটিও হৈ গ'ল বাৰু আৰু বহুত কাম বাকী আছে নিজে নিজে হেৰি কি বুলি কয় ছবিয়ে কি কি কালাৰ কৰি পাওঁ এইফালে চব্জিখিনি বনালোঁ আৰু গৰম গৰমে মানে খাই ভাল লাগে যি ঠাণ্ডা হ'লে বস্তুবিলাক খায়ো সোৱাদ নালাগে নহয় জানো সেইটো কাৰণে মানে গৰমে গৰমে বনাইছোঁ আৰু ভাত খোৱাৰ সময়ত ঘৰটো বাৰু মচি হৈ গ'ল এইফালে আকৌ এইফালে ইমান লেতেৰা আছে দেখিছেনে এইবিলাক চফা কৰিছোঁ আকৌ বহুতেই লেতেৰা হৈ গৈছে বগা আছে হেল্ল' গাইজ আমি এতিয়া মানে এফালে যাব ওলাইছোঁ আৰু আপোনালোকে চাই থাকিব দেই দেখাই থাকিম বাৰু ক'লৈ গৈছোঁ কি কথা বেছি দূৰ নহয় বাৰু ওচৰলৈ যাওঁ আপোনালোকক ক'ম বাৰু পাছত ঠিক আছে হেল্ল' গাইজ এতিয়া মানে আমি গৈ আছোঁ আৰু মায়ে মানে দোকানত কিবা চানা কল লৈছে আৰু চানা নাৰিকল তেনেকৈ লৈছে আৰু আমি ৰখি আছোঁ এতিয়া এইফালে মায়ে মানে কিবা কিবি মানে শাক পাচলি লৈ লৈছে আৰু তাৰপৰা এইফালে চানা কল তেনেকৈ লোৱা হৈ গ'ল আৰু আপোনালোকক দেখাই আছোঁ বাৰু দেই কৈ আছোঁ আপোনালোকক ক'লৈ গৈ আছোঁ বেটা এফালে চোৱা হাই কৈ দিয়া এইফালে মা পালাহি চোৱা বেটা এইফালে হাই কৈ দিয়া চাই দে আমি চালু ঘৰলৈ আহিছোঁ চাহ বনাইছে চাহ চাই দে অঁ এজনী ভাতৰ চাহ কি মান মাতে নেকি হে কৈছাচোন তই কিবা এটা কেইটা আছে ইমান ধুনীয়া পহু মোক কামুৰি দিব নেকি ভৰিকেইটা ইমান হালধীয়া যে চাই দিয়া এইফালে বেটা হাই কৈ দিয়া আপোনালোকে বাৰু দেখিয়ে থাকে যে আমাৰ ঘাইঘৰ বুলি কওঁ যে মানে ঘাইঘৰ আইৰ মানে ছোৱালীজনীৰ শাহুৱেক মানে ঢুকালে আৰু সেইটো কাৰণে আমি খবৰ এটা ল'বলৈ আহিছিলোঁ মানে তাকে আৰু এনেই আৰু এপাক আহোঁ বুলি তেনেকৈ আহিলোঁ আৰু ঠিক আছে
ভালকে কওক দে ক কথাটো ক চালো হাই ক আমি এতিয়া এইফালে অলপ ফুৰিব আহিছিলোঁ এইফালে আমাৰ চান কুদু কুদু কুৰু কুৰু চালো চালো ঐ আই আই কিবা এটা কৈ দিয়া আকৌ চোৱা জীয়েকৰ ঘৰত আছোঁ দহা খাবলৈ আহিছোঁ মংগলবাৰ দহা লুকাই দিলে চাই লওঁ দেই বাই বাই আই ঐ আই যাওঁগৈ আহিছিলোঁ হেল্ল' গাইছ এতিয়া পালোহি আৰু জাষ্ট ইমানেই মূৰটো বিষালে নহয় চুলিখিনি একদম খুলি ল'লোঁ আৰু মোৰ ক'ৰবাত গ'লে জানে নহয় মূৰটো অলপতে বিষায় আৰু কি কৰিব আৰু বেমাৰী ঠিক আছে চাই থাকিব আৰু এতিয়া জাষ্ট পাইছোঁহি আৰু কাপোৰ কানি খুলি অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছত আকৌ লগ পাইছোঁ এইফালে পাৰ্লি আজি হেপী বাৰ্থডে পাৰ্লি লোৱা লোৱা গিফ্ট বৰ ধুনীয়া দেই গিফ্টটো ভাল লাগিল বাৰ্থডে খাব পালোঁ আহিয়ে ক্ৰীমখন লগাইছে যাওঁগৈ বাৰ্থডে গাৰ্ল একোটা আনিব নাপালোঁ নেলাগে মোক বাৰ্থডে গাৰ্লক পাছতে কিবা এটা দিম আৰু তাই এতিয়া গ'ল মানে এইফালে মানে আমাৰ যি দাই ছোৱালীজনী বাৰ্থডে দেই মোক মানে কেক দি পঠিয়াইছিলে বাৰ্থডে বাৰু তেনেকৈ পতা নাই ঘৰত মানুহো নাই যে সেইটো কাৰণে আৰু আইতাকো আছে গৈ মানে নিজৰ ছোৱালীজনীৰ ঘৰত আৰু তাত মানে সেই দহা আছে যে সেইটো কাৰণে আৰু ঘৰত যদি কোনো মানুহ নাথাকে পাতিবও ভাল নালাগে নহয় সেইটো কাৰণে আৰু এনেই নিয়মটো কৰি থৈ দিলে আৰু মোক সেই মানে কেক দি পঠিয়াইছিলে এতিয়া মই গৈছিলোঁ যে আমি এতিয়া চাহ খাই লওঁ আৰু লাল চাহ অলপ এতিয়া মানে ক'ৰবালৈ গ'লে মানে মই আহি আৰু গাখীৰ চাহ খাবলৈ একদমেই নোৱাৰোঁ মোৰ বিষাই নাই লাল চাহটোৱে ভাল পাওঁ খাই কিতাপ নপঢ়িলা যে অকল ABCD কেইটা লিখি থৈ দিলা লিখিছে নহয় মোবাইল চাই আছে এতিয়া মই মানে এতিয়া ভাত বনাই আছোঁ আৰু মানে ভাতকেইটা হ'লেই চব্জি বনাই আছোঁ এখনে বনাই দিছোঁ আৰু মানে এফালে গ'লে মানে ঘৰলৈ আহি কিবা ভাগৰ লাগে আৰু মানে মূৰ চুৰবিলাক বিষাই যে সেইটো কাৰণে আৰু এখনে তেনেকৈ বনাই দিছোঁ আৰু এইফালে আলু আৰু ভোল তেনেকৈ মানে আলুখিনি বইল কৰি লৈছিলোঁ বাৰু তাৰপৰা ভোলখিনি সিজাই ল'লোঁ তাৰপৰা এতিয়া ইয়াতে দালি দি দিম আৰু কণী বইল কৰি মানে ফ্ৰাই কৰি থৈছোঁ আৰু তেনেকৈ আৰু এখনে বনাই দিম আজি এইফালে দালিতে মানে চব দি দিলোঁ আৰু এইবিলাক কণীখিনিও এতিয়া দিলোঁ অকণমান উতল আহি মানে ডাঠ হওক আৰু চব্জিকণ তাৰপিছত আৰু হৈ যাব আৰু বিশেষ তেনেকৈ বনাই নাথাকোঁ আৰু চাটনি আছে আৰু বাদাম নাৰিকলৰ চাটনি তেনেকৈ আজি খাই দিম আৰু হেল্ল' গাইছ এতিয়া মানে ভাত পানী খাই আজৰি হ'লোঁ আৰু ভাত পানী খোৱা তেনেকৈ দেখাই নাথাকিলোঁ আৰু মানে আৰু অথনি কি বুলি কয় পেহী ঘৰলৈ গৈছিলোঁ আপোনালোকে বাৰু দেখিছিলে তাৰপৰা ভাগৰ লাগিলে আৰু তেনেকৈ একো মানে কৰি থকা নাই বাৰু ভিডিঅ' আৰু তাৰপৰা তেনেকৈ আৰু এতিয়া মানে ভাত খাই আজৰি হ'লোঁ অলপ মানে টিভি চাই আছিলোঁ আৰু তেনেকৈ ঠিক আছে বাৰু আৰু মই মানে আজিলৈ ইমানতে সামৰোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত গীতিমণি বৰা 4 বুলি আছে ফ'ল' কৰি দিব দেই আজিলৈ টাটা আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত